মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম ক্লাছ 6 মেথছৰ কৰিছাৱা হা 4.22 অৰ্থাৎ ৱৰ্ক ইট আউট 4.22। ঠিক আছে, মই তোমালোকক ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত ধুনীয়াকৈ সমাধান কৰি দিম। ঠিক আছে, একেবাৰে ইয়াৰ পৰা 1 নম্বৰৰ পৰা একেবাৰে শেষলৈকে অৰ্থাৎ এই 4 নম্বৰলৈকে তোমালোকক যি 4টা প্ৰশ্ন দিছে গোটেইকেইটা মই ধুনীয়াকৈ সমাধান কৰি দিম। ঠিক আছে, ওকে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ছাত্ৰ-ছাত্ৰীসকল যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো ছাত্ৰ-ছাত্ৰীসকল চোৱা, কৰিছাৱা হা 4.2ৰ 1 নম্বৰত চোৱাচোন কি কৈছে। ইয়াত কৈছে যে এখন দোকানত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দেখুওৱা হৈছে। ঠিক আছে, এখন দোকানত এসপ্তাহত বিক্ৰী হোৱা চাইকেলৰ সংখ্যাখিনি ইয়াত দিয়া আছে আৰু বাৰকেইটাৰ নাম ইয়াত দিয়া আছে। তাৰমানে কি বাৰে কিমানটা চাইকেল বিক্ৰী হৈছে সেইকেইটা ইয়াত দিয়া আছে, মানে চাইকেলৰ সংখ্যা ইয়াত দিয়া আছে আৰু বাৰকেইটা ইফালে দিয়া আছে। ঠিক আছে, তো সোমবাৰে কিমানটা চাইকেল বিক্ৰী হৈছিল চোৱাচোন, 1 2 3 4 5 6টা। সোমবাৰে 6টা চাইকেল বিক্ৰী হৈছে। ঠিক আছে, মংগলবাৰে কিমানটা হৈছে চোৱাচোন, 1 2 3 4 5টা। মংগলবাৰে 5টা বিক্ৰী হৈছে হয়নে। নেক্সট বুধবাৰে চোৱাচোন, 1 2 3 4 5টা, বুধবাৰে 5টা হৈছে। ঠিক আছে, তাৰপিছত বৃহস্পতিবাৰে চোৱাচোন কিমানটা হৈছে, 1 2 3 4 5টা 6টা 7টা 8টা হৈছে বৃহস্পতিবাৰে হয়নে। নেক্সট আছে শুক্ৰবাৰ। শুক্ৰবাৰে কিমান হৈছে চোৱা, 1 2 3টা, শুক্ৰবাৰে হৈছে 3টা। তাৰপিছত শনিবাৰে হৈছে কিমান, 2টা। ঠিক আছে, ওকে, মই সুবিধাৰ কাৰণে সাইডত লিখি লৈছোঁ। ঠিক আছে, এতিয়া তোমালোকক এই যে প্ৰশ্নকেইটা দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিবলৈ কৈছে। ঠিক আছে, ওকে। আৰু কি চোৱা, ইয়াত এই চাইকেলৰ এখন ছবিয়ে এখন চাইকেলক বুজাইছে। ঠিক আছে, ওকে ওকে ছাত্ৰ-ছাত্ৰীসকল, তো চোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে আটাইতকৈ বেছি চাইকেল কোনটো বাৰত বিক্ৰী হৈছিল। কোনটো বাৰত বিক্ৰী হৈছিল, বৃহস্পতিবাৰে হয়নে। বৃহস্পতিবাৰে 8টা চাইকেল বিক্ৰী হৈছে, বাকীকেইটাত 5টা 6টা 3টা 2টা তেনেকৈ বিক্ৰী হৈছে হয়নে। গতিকে বৃহস্পতিবাৰে আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছে হয়নে। আৰু ইফালে ইংৰাজীত যদি তোমালোকে চোৱা ইংৰাজীত প্ৰশ্নটো এবাৰ চাই লোৱা। ইয়াত কৈছে যে ইন হুইচ ডে মেক্সিমাম নাম্বাৰ অফ বাইচাইকেলছ ৱেৰ চ'ল্ড। কিবাৰে বিক্ৰী হৈছিল, থাৰ্ছডে। ঠিক আছে, অৰ্থাৎ বৃহস্পতিবাৰে হয়নে। গতিকে তোমালোকে ইয়াত এনেকৈ কৰিছাৱা হা 4.2 বুলি দি ল'বা। ঠিক আছে, ওকে। মই যিহেতু তোমালোকক ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত সমাধান কৰি দিম, গতিকে যাৰ যেনেকৈ লাগে মানে যাৰ যোনটো ভাষাত লাগে তেওঁলোকে সেইটো ভাষাত লিখি ল'লেই হ'ল। ঠিক আছে, তো এই প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি হ'ব, এইটো থাৰ্ছডে আৰু অসমীয়াত হ'ব বৃহস্পতিবাৰ। ঠিক আছে, যিহেতু অসমীয়া ভাষাত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে লিখে সেইকাৰণে মই অসমীয়াত আগতে লিখিম, তাৰপিছত ইংৰাজীত তোমালোকক দেখাই দিম। ঠিক আছে, তো তোমালোকে এইটো লিখিব লাগিব বৃহস্পতি। ঠিক আছে, বৃহস্পতিবাৰ। অ'কে, বৃহস্পতিবাৰ। আৰু ছাইডত মই ইয়াত ব্ৰেকেট দি লিখি দিছোঁ থাৰ্ছডে। ঠিক আছে, ইয়াত চোৱা স্পেলিংবিলাক ইয়াত দিয়া আছে, কিতাপতে ধুনীয়াকৈ দিয়া আছে। ঠিক আছে, কিতাপৰ পৰা তোমালোকে চাই লিখি ল'ব পাৰিবা। ঠিক আছে, THURS থাৰ্ছ DAY থাৰ্ছডে। ঠিক আছে, যোনে যোনে ইংলিছত লিখি আছা এনচাৰ দি অনলি থাৰ্ছডে বুলি লিখি দিবা, আৰু যোনে যোনে অসমীয়াত লিখি আছা অনলি বৃহস্পতিবাৰ লিখি দিবা উত্তৰ দি পিনে। ঠিক আছে, অ'কে। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। তাৰপিছত চোৱা বি নম্বৰ প্ৰশ্নটো হৈছে যে গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হৈছিল। ঠিক আছে, এইটোৰ কাৰণে তোমালোকে হ'লে এইকেইটা যোগ কৰি দিব পাৰা, নহ'লে তোমালোকে এইকেইটা এটা এটাকৈ গণনা কৰিব পাৰা। যেনেকৈ নেকি চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29। ঠিক আছে, 29খন চাইকেল আছে। ইয়াত তোমালোকক কি সুধিছে যে গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হৈছিল, 29। ঠিক আছে, অৰ্থাৎ 29খন হয়নে। তো চোৱা প্ৰশ্নটো আগতে ইংৰাজীত চাই লোৱাচোন কি কৈছে। একেই হয় প্ৰশ্ন ন, জাষ্ট ভাষাটো বেলেগ আৰু। হাউ মেনি বাইচাইকেলছ ৱেৰ চ'ল্ড ইন দ্য উইক, কিমান, 29। ঠিক আছে, তো তোমালোকে বহীত এইদৰে ধুনীয়াকৈ লিখি ল'বা যে 29খন। ঠিক আছে, 29খন চাইকেল। আৰু যোনে যোনে হেৰি কৰি আছা ইংৰাজীত লিখি আছা তেওঁলোকে এইদৰে লিখিলেই হ'ল যে 29 বাইচাইকেল BICY বাইচাইকেল
ইয়েছ বাইচাইকেলছ ঠিক আছে এইদৰে ধুনীয়াকৈ লিখি ল'লেই হ'ল অ'কে একেবাৰে সহজ হয় হয়নে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল চিট চোৱা কি কৈছে ইয়াত কৈছে যে সমান সংখ্যক চাইকেল বিক্ৰী হোৱা বাৰকেইটা কি বাৰে সমান সংখ্যক চাইকেল বিক্ৰী হৈছে চোৱাচোন চোৱা মংগলবাৰ আৰু বুধবাৰ এই বাৰ দুটাত 5টাকৈ চাইকেল বিক্ৰী হৈছে হয়নে ইফালে দি আছে টুৱেজডে এণ্ড ৱেনছডে এই বাৰকেইটাত কি হৈছে 5টাকৈ চাইকেল বিক্ৰী হৈছে ঠিক আছে অৰ্থাৎ সমান সংখ্যক চাইকেল বিক্ৰী হৈছে ঠিক আছে গতিকে তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা যে মংগলবাৰ আৰু বুধবাৰ ঠিক আছে এইদৰে লিখিবা মংগলবাৰ আৰু বুধবাৰ ঠিক আছে আৰু ইংৰাজীত হ'লে তোমালোকে লিখিবা যে টুৱেজডে TUESDAY টুৱেজডে এণ্ড ৱেনছডে WEDNSE ৱেনছডে DAY ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা পাৰিবানে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া এইটোত চোৱা শনিবাৰে কেইখন চাইকেল বিক্ৰী হৈছিল চোৱাচোন শনিবাৰে কেইখন বিক্ৰী হৈছে অনলি দুখন হয়নে এখন দুখন ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা যে দি লোৱা এনচাৰ দি লোৱা ANS শনিবাৰে কি হৈছে দুইখন চাইকেল বিক্ৰী হৈছে হয়নে দুইখন চাইকেল মই তোমালোকৰ সুবিধাৰ কাৰণে একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ ঠিক আছে যাতে তোমালোকে সহজতে লিখি ল'ব পাৰা ঠিক আছে আৰু ইংৰাজীত হ'লে তোমালোকে লিখিবা 2 বাইচাইকেল ঠিক আছে 2 বাইচাইকেলছ প্লুৰেল ফৰ্মত লিখিবা ঠিক আছে এইদৰে লিখি ল'বা ধুনীয়াকৈ 2 বাইচাইকেলছ অ'কে ঠিক আছে ছাত্ৰীসকল তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন যে তোমালোকৰ বিদ্যালয়ত কোনটো ভাষাত লিখিবলৈ দিয়ে ইংৰাজীত নে অসমীয়াত ঠিক আছে কমেণ্টত তোমালোকে মোক জনাবা এতিয়া ইট চোৱা হি তোমালোকক দিছে যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ পৰিমাণৰ মাজত পাৰ্থক্য কিমান চোৱা আটাইতকৈ বেছি চাইকেল কি বাৰে বিক্ৰী হৈছে বৃহস্পতিবাৰে তাৰপিছত আটাইতকৈ কম চাইকেল কি বাৰে বিক্ৰী হৈছে শনিবাৰে তো বৃহস্পতিবাৰে বিক্ৰী হৈছে 8টা ঠিক আছে আৰু শনিবাৰে বিক্ৰী হৈছে কিমানটা 2টা তাৰ পৰা যদি 2 বিয়োগ কৰি দিওঁ কিমান পাম 6 পাম ঠিক আছে তো পাৰ্থক্য যেহেতু ওলাবলৈ দিছে গতিকে ডাঙৰটোৰ পৰা তোমালোকে সৰুটো বিয়োগ কৰিব লাগিব হয়নে তো উত্তৰটো কি ওলাব উত্তৰটো ওলাব 6 ঠিক আছে ইয়াত কৈছে যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ পৰিমাণৰ মাজত পাৰ্থক্য কিমান তো পাৰ্থক্যটো আমি কিমান পাইছোঁ 6 পাইছোঁ ঠিক আছে ওকে তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ এইদৰে লিখিবা 6 এনচাৰ দি ল'বা ANS ঠিক আছে 6খন চাইকেল ওকে 6খন চাইকেল এইদৰে লিখিবা আৰু ইংৰাজীত হ'লে তোমালোকে লিখিবা 6 BICYCLES বাইচাইকেলছ ঠিক আছে 6খন বাইচাইকেল হ'ব ঠিক আছে আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া 2 নম্বৰত চোৱা ইয়াত তোমালোকক কৈছে যে কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহ ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ এজন শিক্ষাৰ্থীয়ে যিকোনো এটা মাত্ৰ বিষয়হে প্ৰিয় বিষয় হিচাপে ল'ব পাৰিব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল ইয়াত বিষয়সমূহ দিয়া আছে আৰু ইয়াত দিয়া আছে শিক্ষাৰ্থীৰ সংখ্যা ঠিক আছে তো গণিত কেইজন শিক্ষাৰ্থীৰ প্ৰিয় বিষয় চোৱা এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন ঠিক আছে আকৌ গণি চোৱাচোন এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন গণিত 8জন শিক্ষাৰ্থীৰ প্ৰিয় বিষয় ঠিক আছে আৰু অসমীয়া কেইজনৰ চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 অসমীয়া 12জন শিক্ষাৰ্থীৰ প্ৰিয় বিষয় ঠিক আছে আৰু বিজ্ঞানটো কেইজনৰ চোৱাচোন এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন ঠিক আছে বিজ্ঞানটো 7জনৰ প্ৰিয় বিষয় হয় ঠিক আছে আৰু সমাজ বিজ্ঞানটো চোৱাচোন এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন ঠিক আছে সমাজ বিজ্ঞানটো 8জনৰ প্ৰিয় বিষয় হয় ঠিক আছে ইংৰাজীটো কেইজনৰ এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন ইংৰাজীটো 6জনৰ প্ৰিয় বিষয় হয় ঠিক আছে বুজিলা এতিয়া তো
ইয়াত দিয়া এটা ইমোজিয়ে কি বুজাইছে এগৰাকী শিক্ষাৰ্থী বুজাইছে বুলি ইয়াত দিয়া আছে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকক কিছুমান প্ৰশ্ন কৰিছে প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে ঠিক আছে আৰু ইফালে তোমালোকক সেম প্ৰশ্ন কৰিছে ঠিক আছে একেবাৰে সেম হয় জাস্ট ভাষাটো বেলেগ হয় ওকে তো অসমীয়াত আমি বেছিকৈ চাবলৈ চেষ্টা কৰিম তেনেহ'লে তোমালোকে সহজতে বুজি পাবা ঠিক আছে বিজ্ঞান আৰু অংক এই দুটা বস্তু তোমালোকে বুজিবই লাগিব ঠিক আছে নহ'লে তোমালোকে যিমানে মুখস্থ নকৰা কিয় পাহৰি যাবা সেইকাৰণে মই তোমালোকক অসমীয়াত অলপ বেছিকৈ হেৰি কৰাই আছো বুজাই আছো যাতে তোমালোকৰ বুজাত সুবিধা হয় বাকি তোমালোকে যোনে ইংৰাজীত হেৰি কৰি আছা লিখি আছা তেওঁলোকে বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে ইংৰাজী গ্ৰামাৰত অলপ ধ্যান দিব লাগিব তেনেহ'লে তোমালোকে ধুনীয়াকৈ বুজি পাবা ঠিক আছে ওকে সো ইয়াত তোমালোকক দিছে যে শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান তো গোটেইকেইটা শিক্ষাৰ্থী তোমালোকে গণনা কৰি দিয়া বা তোমালোকে এক কাম কৰা হেৰি কৰা এইকেইটা তোমালোকে যোগ কৰি দিব পাৰা ঠিক আছে মই তোমালোকৰ সুবিধাৰ কাৰণে এইকেইটা গণনা কৰি এবাৰ দেখাই দিছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এটা আঠজন আছে ঠিক আছে 9 10 11 12 13 14 15 16 17 18 19 20 ঠিক আছে এই দুটা মিলি 20 ঠিক আছে ওকে 20 আৰু হাতে কিমান 27 হয় তাৰ পিছত 8 তাৰ পিছত 6 এই গুটিকেইটা যোগ কৰিব লাগিব ঠিক আছে 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 ঠিক আছে আমি কেইজন পাইছো আমি পাইছো 41 জন ঠিক আছে এতিয়া একেটা যোগ কৰি চোৱাচোন 41 জন হয়নে নহয় চোৱা 4 নহয় 8 আৰু 12 হৈছে 20 ঠিক আছে 20 আৰু হাতে হৈছে 27 ঠিক আছে 27 আৰু 8 কিমান 27 আৰু 28 হৈছে তোমাৰ 35 ঠিক আছে 35 আৰু 6 41 ঠিকই আছে মানে ঠিক আছে ওকে তো তোমালোকে এটো এডো লিখিব লাগিব এক সেকেন্ড মই দেখাই দিছো তোমালোকে এডো লিখি লবা এটো কে নম্বৰ প্ৰশ্ন 2 নম্বৰ এ হয় হয়নে তোমালোকে এডো লিখিবা এনসার দিলো এনএস আনসার কিমান পাইছো আমি 41 ঠিক আছে প্ৰশ্নটো কি কৈছে যে শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান 41 জন ঠিক আছে 41 জন ওকে আৰু ইংলিছত হলে তোমালোকে লিখিবা যে 41 স্টুডেন্ট DENTS স্টুডেন্টস ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াত কৈছে যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা কি কি তো আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা তোমালোকক লিখিবলৈ দিছে তো আটাইতকৈ কম ভাল পোৱা বিষয়টো হৈছে ইংৰাজী কাৰণ 6 জন ষ্টুডেন্টে অনলি ইংৰাজী ভাল পায় ঠিক আছে আৰু আটাইতকৈ বেছি ভাল পোৱা বিষয়টো হৈছে অসমীয়া 12 জনে ভাল পায় হয়নে গতিকে তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ এইটো লিখিবা বি দি লোৱা আনসাৰ আটাইতকৈ বেছি বুলি লিখা প্ৰথমে আটাইতকৈ বেছি অসমীয়া আটাইতকৈ কম আটাইতকৈ কম আটাইতকৈ কম কোনটো সাবজেক্টক ভাল পায় ইংৰাজী হয়নে তো ওইদৰ ধুনীয়াকৈ তোমালোকে অসমীয়াত লিখিবা আৰু যোনে ইংৰাজীত লিখি আছা তেওঁলোকে এডৰ লিখিবা ইয়াত লিখিবা মোষ্ট MOST মোষ্ট লিখিবিনে তোমালোকে লিখিবা আসামিজ ঠিক আছে AAMESE আসামিজ ঠিক আছে আৰু লিখিবা লিষ্ট মানে কম আটাইতকৈ কম ঠিক আছে LEAST লিষ্ট কোনটো ইংলিশ ENGLISS ইংলিশ ঠিক আছে একেটা তোমালোকে অলপ হাইলাইট কৰি দিব পাৰা আন্ডাৰলাইন কৰি ঠিক আছে তোমালোকে বিৰ উত্তৰটো এডৰে লিখিবা অসমীয়াত হলে এডৰে আৰু ইংৰাজীত হলে এডৰে আছে তো ছাত্ৰ ছাত্ৰীসকল চেনেলটো এতিয়ালৈকে যোনে সাবস্ক্ৰাইব কৰা নাই কৰি লোৱা কাৰণ চেনেলটো সাবস্ক্ৰাইব কৰিলে যেতিয়া মই ভিডিও আপলোড কৰিম তোমালোকে ভিডিওৰ নোটিফিকেশনবোৰ পাই থাকিবা ঠিক আছে তো মই ছাত্ৰ ছাত্ৰীসকল এতিয়া চিট চোৱা হে তোমালোকক দিছে যে বিজ্ঞান আৰু ইংৰাজী দুটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান বিজ্ঞান আৰু ইংৰাজী এই দুটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান ঠিক আছে তো এইটো কাৰণে তোমালোকে কি কৰিব লাগিব চোৱা
বিজ্ঞান আৰু ইংৰাজী বিজ্ঞানক ভাল পায় 7 জনে ইংৰাজীক ভাল পায় 6 জনে এতিয়া 7 আৰু 6 যোগ কৰি দিয়া তোমালোকে পাবা 7 6 13 ঠিক আছে তো ইয়াত উত্তৰত বহিব কিমান 13 বহিব বুজিলা ইয়াত উত্তৰটো 13 বহিব ওকে তো তোমালোকে এইটোৰ উত্তৰ এইটো লিখিব পাৰা এইটোৰে চোৱা এইটো সি নম্বৰ হয়নে এ এন এছ এনসার সি নম্বৰ হৈ যেটো হয় তোমালোকে এইটো লিখিবা 13 জন বা 13 গৰাকী ঠিক আছে আৰু ইংৰাজীত হলে তোমালোকে লিখিবা 13 স্টুডেন্টস ডি ই এন টি স্টুডেন্ট এস স্টুডেন্টস ঠিক আছে এইদৰে তোমালোকে ধুনীয়াকৈ লিখিবা ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ডিট চোৱা ডিট তোমালোকক দিছে গণিত বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান চোৱাচোন গণিত বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান 8 জন হয়নে 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন 7 জন 8 জন মানে ইংৰাজীত চোৱা প্ৰশ্নটো কেনেকৈ কৰিছে সো এড কৈছে হাউ মেনি ষ্টুডেন্টস লাইক ম্যাথমেটিক্স তো তোমালোকে লিখিব লাগিব কেইজন 8 জন হয়নে এনসার দি পিনে 8 জন লিখি দিবা 8 জন 5 গৰাকী বুলি লিখিব পাৰা আৰু ইংলিছত তোমালোকে লিখিবা 8 স্টুডেন্টস টু ডি ই এন টি এস স্টুডেন্টস ঠিক আছে ওকে ছাত্ৰ-ছাত্ৰীসকল দিলৈকে হৈ গ'ল এতিয়া ইট চোৱা কি কৈছে ইট তোমালোকক কৈছে যে ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান তাৰমানে ইয়াত ক'ব বিচাৰিছে যে ইংৰাজীতকৈ অসমীয়া বিষয়টো কিমানজন ছাত্ৰই বেছি ভাল পায় ঠিক আছে মানে ইংৰাজী সাবজেক্টটোক যিমানটা ছাত্ৰই ভাল পায় তাতকৈ কিমান বেছি ছাত্ৰই এই অসমীয়া বিষয়টো ভাল পায় হেতু ক'বলৈ দিছে বেসিক্যালি তোমালোকক ঠিক আছে তো চোৱা অসমীয়া ভাল পায় 12 জনে ঠিক আছে আৰু ইংৰাজী ভাল পায় 6 জনে এতিয়া 12 পৰা 6 বিয়োগ কৰিলে তোমালোকে 6 পাবা ঠিক আছে তাৰ মানে উত্তৰটোত কি বহিব 6 বহিব ঠিক আছে তো ইট তোমালোকে লিখিব লাগিব 6 জনে বুলি ঠিক আছে 6 জন বা 6 গৰাকী ঠিক আছে আৰু ইংলিছত হলে 6 স্টুডেন্ট বুলি লিখিবা ঠিক আছে স্টুডেন্টস ওকে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি লবা এটো তিনিত চোৱা তিনিত দিছে এখন গাঁৱৰ 5 ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ গড়ৰ গৰাকীৰ নাম ইফালে দিয়া আছে আৰু পোহনীয়া প্ৰাণীৰ নাম ইফালে দিয়া আছে ঠিক আছে তো চোৱা বুদিনৰ গড়ত কেইটা পোহনীয়া প্ৰাণী আছে 10টা কণমাইৰ গড়ত আছে 8টা গুমচেঙৰ গড়ত আছে 5টা নাজমাৰ গড়ত আছে 8টা আৰু নিখাৰ গড়ত আছে 11টা চোৱা ইয়াত কৈছে যে এতিয়া যিকোনো এটা প্ৰতীক লৈ উক্ত তথ্যসমূহ সচিত্ৰ লেখৰ সহায়ত দেখুৱা আৰু লগতে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে তো এই তথ্যসমূহ তোমালোকক যিকোনো এটা প্ৰতীক লৈ বা এটা ইমোজি লৈ ঠিক আছে বা এটা সিম্বল লৈ পিনে তোমালোকক সচিত্ৰ লেখৰ সহায়ত দেখাবলৈ দিছে ঠিক আছে তো এইটোৰ কাৰণে তোমালোকে যিকোনো প্ৰতীক ল'ব পাৰা ঠিক আছে মানে সেই প্ৰতীককেৰে কি কৰিব জানা পোহনীয়া প্ৰাণীক বুজাব ঠিক আছে গতিকে তোমালোকে এইটো প্ৰশ্ন সমাধান কৰিবৰ কাৰণে এইদৰে ধুনীয়াকৈ বক্স এটা বনাই ল'ব লাগিব ঠিক আছে এইদৰে বক্স এটা বনাই ল'বা ওকে এইদৰে বক্স এটা তোমালোকে বনাই ল'বা ইয়াত তোমালোকে লিখিবা গড়ৰ গৰাকীৰ নাম ইয়াত লিখিবা পোহনীয়া প্ৰাণীৰ নাম ঠিক আছে তাৰ পিছত মই ইমোজি এটো লৈছো ঠিক আছে এটা ইমোজিয়ে এটা প্ৰাণী বুজাব ঠিক আছে তো চোৱা বুদিনৰ গড়ত কিমানটা প্ৰাণী আছে পোহনীয়া 10টা গতিকে তোমালোকে 10টা প্ৰতীক লিখি দিব লাগিব ঠিক আছে তোমালোকে এডো লিখিবা 1 2 3 4 5 6 7 8 9 10 ঠিক আছে তো প্ৰতিটো প্ৰতীকৰ কাৰণে তোমালোকে এডৰে হেৰি কৰিব পাৰা এনেকুৱা সিম্বল ব্যৱহাৰ কৰিব পাৰা ঠিক আছে মই ছবি অঁকাত ইমান ভাল নহয় সেইকাৰণে বেয়া হৈ আছে তোমালোকে ভালকৈ ছবি আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে ওকে এইদৰে ধুনীয়াকৈ তোমালোকে ছবিকেইটা আঁকি ল'বা ঠিক আছে একেবাৰে সহজ হয় ঠিক আছে এই যেটো তথ্যৰ ব্যৱহাৰ নামৰ পাঠ হয় এটো একেবাৰে সহজ হয় ঠিক আছে গতিকে তোমালোকে অলপ ধ্যান দিলেই হ'ব ওকে অলপ ধ্যান দিবা পাঠটো পঢ়িব ভালকৈ আৰু মোৰ ভিডিওবিলাক ৰেগুলাৰলি চাবা ঠিক আছে
চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তেনেহ'লে ৰেগুলাৰ ভিডিঅ' পাই থাকিবা তোমালোকে তো ইয়াত তোমালোকে এতিয়া 10টা ইমোজি লিখিব লাগিব ঠিক আছে বা প্ৰতীক লিখিব লাগিব ওকে ঠিক আছে ইয়াত 10টা লিখা হ'ল তাৰপিছত কণমাইৰ ঘৰত চোৱাচোন কিমানটা হেৰি আছে প্ৰাণী আছে 8টা আছে গতিকে তোমালোকে ইয়াত 8টা লিখিব লাগিব ঠিক আছে 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা ঠিক আছে এইকেইটা তোমালোকে এতিয়া হেৰি কৰিব লাগিব ঠিক আছে তোমালোকে 8টা ইমোজি লিখিবা ধুনীয়াকৈ ঠিক আছে কাৰণ কণমাইৰ ঘৰত আছে 8টা পোহনীয়া প্ৰাণী ওকে মই যেনে তেনে আঁকিছোঁ আৰু ইমোজি কেইটা বা প্ৰতীক কেইটা তোমালোকে ভালকৈ আঁকিবলৈ চেষ্টা কৰিবা ওকে নেক্সট আছে গুমচেং চোৱাচোন গুমচেঙৰ ঘৰত কিমানটা আছে মাত্ৰ 5টা আছে হয়নে গতিকে ইয়াত তোমালোকে 5 বুলি লিখি 5টা হেৰি দিবা ইমোজি লিখি দিবা 1 2 3টা 4টা 5টা 1 2 3টা 4টা 5টা হয়নে তো এটা তোমালোকে 5টা ইমোজি লিখি দিবা হ'ব এটা 5টা হেৰি কৰিবা ইমোজি বনাই পেলাবা নেক্সট আছে নাজমা চোৱাচোন নাজমাৰ ঘৰত কিমানটা আছে পোহনীয়া প্ৰাণী 8টা আছে হয়নে গতিকে তোমালোকে 8 বুলি লিখি দিবা মানে 8টা ইমোজি দি দিবা 1 2 3টা 4টা 5টা 6টা 7টা 8টা ওকে তো তোমালোকে এইকেইটা হেৰি কৰি দিয়া এতিয়া এটা ইমোজিয়ে এটা পোহনীয়া প্ৰাণীক বুজাইছে ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেতিয়াৰ পৰা মোৰ ভিডিঅ' চাই আছা মোক কমেণ্ট কৰি জনাবা ঠিক আছে ক্লাছ 4ৰ পৰা নে ক্লাছ 5ৰ পৰা নে ক্লাছ 3ৰ পৰা নে ক্লাছ 6ৰ পৰা মোক কমেণ্ট কৰি জনাবা ঠিক আছে ওকে নেক্সট আছে নিচা নিচাৰ ঘৰত কিমানটা আছে 11টা আছে ঠিক আছে আটাইতকৈ বেছি মানে নিচাৰ ঘৰতে আছে পোহনীয়া প্ৰাণী ঠিক আছে 1 2 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা ঠিক আছে তো এইকেইটা এতিয়া কাণ চকুটুকু দি দিয়া আৰু এটা ধুনীয়াকৈ দি লোৱা ওকে তো বাকীখিনি তোমালোকে নিজে নিজে দি ল'বা ঠিক আছে ওকে তোমালোকে জাষ্ট বুজি পালেই হ'ল ঠিক আছে তো এটা ইমোজিয়ে এটা প্ৰাণী বুজাইছে ঠিক আছে তো হেৰি কৰা হ'ল ওকে মানে সচিত্ৰ লেখৰ সহায়ত তথ্যখিনি দেখুওৱা হৈছে ঠিক আছে এতিয়া এই যে তোমালোকক প্ৰশ্নকেইটা কৰিছে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব চোৱা ইয়াত কৈছে যে কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে কাৰ ঘৰত আছে নিচাৰ ঘৰত আছে হয়নে গতিকে তোমালোকে উত্তৰ লিখিব লাগিব নিচা ঠিক আছে নিচা ঠিক আছে এতিয়া এইটো প্ৰশ্ন ইংলিছত চোৱা ইংলিছত তোমালোকক দিছে যে হুইচ ফেমিলি হেজ দ্য মোষ্ট নাম্বাৰ অফ এনিমেলছ তো ইংৰাজীৰ কাৰণে মই ধুনীয়াকৈ এই যিটো হেৰি আছে গ্ৰাফ আছে এইটো মই লিখি থৈছোঁ ঠিক আছে তো চিন্তা কৰিব নালাগে মই ধুনীয়াকৈ দেখাই দিম লগতে উত্তৰকেইটাও লিখি থৈছোঁ ঠিক আছে ইয়াত জাষ্ট মই তোমালোকক এতিয়া অসমীয়াত দেখাই দিওঁ প্ৰথমে তাৰপিছত ইংৰাজী তোমালোকক দেখাই দিম চোৱা আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান চোৱা আটাইতকৈ বেছি হৈছে 11 হয়নে তো এতিয়া 11ৰ পৰা আটাইতকৈ কম কোনটো এই জুমচেঙৰ ঘৰত থকা 5টা প্ৰাণী হয়নে গতিকে 11ৰ পৰা যদি 5 বিয়োগ কৰা কিমান থাকিব 6 থাকিব হয়নে গতিকে তোমালোকে বিট লিখিবা উত্তৰ দি পিনে ঠিক আছে এতিয়া চিট চোৱা চিট তোমালোকক দিছে যে নিচাৰ গড়ৰ প্ৰাণীৰ সংখ্যা গুমচেঙৰ গড়ৰ প্ৰাণীৰ সংখ্যাতকৈ কিমান বেছি চোৱা নিচাৰ গড়ত আছে 11টা প্ৰাণী আৰু গুমচেঙৰ গড়ত আছে 5টা প্ৰাণী তো 5ৰ পৰা যদি 11 বিয়োগ কৰি দিয়া হয় পোৱা যায় 6 ঠিক আছে অৰ্থাৎ নিহাৰ গড়ৰ প্ৰাণীৰ সংখ্যা গুমচেঙৰ গড়ৰ প্ৰাণীৰ সংখ্যাতকৈ 6 বেছি ঠিক আছে গতিকে তোমালোকে এ বি চিট তোমালোকে উত্তৰ দি পিনে 6 লিখিবা ঠিক আছে 6 বুলি লিখি দিবা ঠিক আছে ওকে নেক্সট আছে যে 5টাতকৈ বেছি প্ৰাণী কাৰ কাৰ গড়ত আছে 5টাতকৈ বেছি প্ৰাণী কাৰ কাৰ গড়ত আছে চোৱাচোন ইয়াত বুদিনৰ গড়ত আছে কণমাইৰ গড়ত আছে নাজমাৰ গড়ত আছে লগতে নিচাৰ গড়তো আছে হয়নে গতিকে তোমালোকে এইটো প্ৰশ্ন উত্তৰ এৰ লিখিবা ডিটো এৰ লিখিবা তোমালোকে উত্তৰ চোৱা বুদিন কণমাই
নাজমা নিশা তোমালোকে এইদৰে লিখিব বুদিন বুদিন নেক্সট আছে কি কণমাই নেক্সট আছে হেৰি নাজমা পৰৱৰ্তী কি লিখিব লাগিব নিশা হয়নে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে ওকে তো হৈ গ'ল ন 3 নম্বৰ প্ৰশ্নটো সমাধান কৰা হ'ল তো 3 নম্বৰৰ প্ৰশ্নটো এতিয়া ইংৰাজীত তোমালোকে চাই ল'ব পাৰা ঠিক আছে যোনে যোনে ইংলিছত লিখি আছা তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলোঁ ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা এইফালে তোমালোকে ফেমিলি নেম অফ দ্য ফেমিলি নাম লিখিবা এইফালে তাৰপিছত নাম্বাৰ অফ ডমেষ্টিক এনিমেলছ ঠিক আছে অৰ্থাৎ যিবিলাক পোহনীয়া প্ৰাণী আছে সেইবিলাকৰ সংখ্যা তোমালোকে এই প্ৰতীকৰ দ্বাৰা বা চিম্বলৰ দ্বাৰা এইদৰে দেখাই দিবা ঠিক আছে তাৰপিছত প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লিখিবা প্ৰথমটো প্ৰশ্নৰ উত্তৰত বহিব নিশা তাৰপিছতত বহিব 6 এনিমেলছ তাৰপিছতত বহিব 6 মোৰ এনিমেলছ ঠিক আছে তাৰপিছত তোমালোকে লিখিবা বুদিন কণমাই নাজমা এণ্ড নিশা ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া চাৰিত চোৱা সেয়া তোমালোকক দিছে যে এজন পাচলি ব্যৱসায়ীৰ সপ্তাহটোৰ প্ৰথম 4টা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ কিলোগ্ৰাম হিচাপত তলত দিয়া ধৰণৰ বাৰকেইটা ইফালে দিয়া আছে আৰু কি বাৰে কিমান কেজি পাচলি বিক্ৰী হৈছে সেইখিনি ইয়াত দিয়া আছে ঠিক আছে সোমবাৰে বিক্ৰী হৈছে 6 কেজি মঙ্গলবাৰে 8 কেজি বুধবাৰে 5 কেজি বৃহস্পতিবাৰে 8 কেজি ঠিক আছে উপযুক্ত প্ৰতীক ব্যৱহাৰ কৰি উক্ত তথ্যখিনি সচিত্ৰ লেখাৰ সহায়ত তোমালোকক প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে ইয়াত চোৱা 6 আছে গতিকে ইয়াত তোমালোকে 6টা পাচলিৰ হেৰি লিখিব লাগিব প্ৰতীক লিখিব লাগিব ঠিক আছে বা সিম্বল লিখিব লাগিব তোমালোকে হেৰি কৰিব পাৰা আলুৰ ছবি ল'ব পাৰা তোমালোকে টমেটোৰ ছবি ল'ব পাৰা তোমালোকে গাজৰৰ ছবি ল'ব পাৰা ঠিক আছে হেতু তোমালোকৰ ইচ্ছা ঠিক আছে তো তোমালোকে প্ৰথমে এইদৰে ধুনীয়াকৈ এটা হেৰি কৰি ল'বা তালিকা বনাই ল'বা ইয়াত তোমালোকে বাৰকেইটা লিখিবা আৰু কি বাৰে কিমান কেইটা পাচলি বিক্ৰী হৈছে বা কিমান কেজি পাচলি বিক্ৰী হৈছে সেইখিনি তোমালোকে ইয়াত প্ৰতীক চিহ্নৰে বা সিম্বলৰ দ্বাৰা বুজাব লাগিব ঠিক আছে সোমবাৰে কি হৈছে চোৱা সোমবাৰে যেহেতু 6 কেজি পাচলি বিক্ৰী হৈছে গতিকে ইয়াত তোমালোকে 6টা পাচলিৰ ছবি দি দিয়া মই আলু লৈছো এটা আলুৱে 1 কিলোগ্ৰাম শাক পাচলি বুজাব ঠিক আছে তোমালোকে ইয়াত গাজৰ ল'ব পাৰা মূলা ল'ব পাৰা বিলাহী ল'ব পাৰা পিয়াজ ল'ব পাৰা ঠিক আছে যেহেতু আলু আকাৰটো একেবাৰে সহজ হয় সেইকাৰণে মই আলু লৈ লৈছো ঠিক আছে তোমালোকে বেলেগ ল'ব পাৰা 1 2 3 4 5 6 হয়নে তো এইদৰে মই 6টা আলুৰ দ্বাৰা 6 কিলোগ্ৰাম বুজাইছো ঠিক আছে চোৱা নেক্সট আছে মঙ্গলবাৰে কেই কেজি শাক পাচলি বিক্ৰী হৈছে 8 কেজি হয়নে গতিকে তোমালোকে 8টা আলু লিখিব লাগিব বা তোমালোকে যোনটো হেৰি লিখি আছা সবজি লিখি আছা শাক পাচলি লিখি আছা হেইটোৰ 8টা ছবি লিখিব লাগিব হয়নে 1 2 3 4 5 6 7 8 ঠিক আছে মই যেটো আলু লিখিছো এইকাৰণে 8টা আলু লিখি দিছো ওকে প্ৰতিটো আলুৱে 1 কেজি বুজাই আছে ঠিক আছে অৰ্থাৎ 1 কিলোগ্ৰাম বুজাই আছে নেক্সট বুধবাৰে চোৱাচোন কিমানটা হেৰি বিক্ৰী হৈছে বুধবাৰে 5 কেজি শাক পাচলি বিক্ৰী হৈছে হয়নে গতিকে তোমালোকে 5টা আলু লিখি দিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে বৃহস্পতিবাৰে কিমান হৈছে চোৱাচোন বৃহস্পতিবাৰে আকৌ 8টা হৈছে ঠিক আছে গতিকে তোমালোকে 8টা আলু লিখি দিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ঠিক আছে আৰু তলত তোমালোকে লিখি দিবা যে এইদৰে তোমালোকে যোনটো সবজি নিলিখা কিয় যোনটো ফলে বা শাক পাচলি নিলিখা কিয় হেতু লিখি তোমালোকে লিখি দিবা 1 কিলোগ্ৰাম শাক পাচলি ঠিক আছে অসমীয়াত হলে তোমালোকে এইদৰে লিখিবা যোনে যোনে অসমীয়াত লিখি আছা এক্সাক্ট এইদৰে লিখি দিবা ঠিক আছে বাকি তোমালোকে কি কি হেৰি কৰিব পাৰা বেলেগ কৰিব পাৰা তোমালোকে এইখিনি ঠিক আছে মই ইয়াত আলু লিখিছো তোমালোকে পিয়াজ লিখিব পাৰা তোমালোকে ইয়াত টমেটো লিখিব পাৰা গাজৰ লিখিব পাৰা তোমালোকে ইচ্ছা ভেন্দি লিখিব পাৰা ঠিক আছে আৰু ইংৰাজীত যোনে যোনে লিখি আছা তেওঁলোকে এইদৰে লিখি দিলেই হ'ল ঠিক আছে এইদৰে লিখি ল'বা তোমালোকে ইয়াত বাৰকেইটা দি আছে আৰু ইফালে
কোৱান্টিটি অফ ভেজিটেবলছ কিলোগ্ৰামত ঠিক আছে ইয়াত মই আলুৰ দ্বাৰা বুজাইছোঁ এটা আলুৱে 1 কেজি শাক পাচলি বুজাইছে ঠিক আছে এইটো ধুনীয়াকৈ লিখি ল'বা ওকে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাবা ঠিক আছে আৰু যিটো তোমালোকৰ হেৰি আছে 3 নম্বৰ যিটো ক্ৰিয়াকলাপ আছে বা কৰিচাৱা আছে ঠিক আছে কৰিচাৱা 4.3 যিটো আছে সেইটো লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা তোমালোকে কৰিচাৱা 4.3 টো চাই ল'ব পাৰিবা ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে আজিৰ ভিডিঅ'টো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ